তো হাই গাইছ, মই আজি আপোনালোকক এটা এনেকুৱা মন্দিৰ দেখাবলৈ লৈ গৈ আছোঁ য'ত নেকি ২৭ বছৰ ধৰি কোনো ভক্ত অহা যোৱা হোৱা নাই। সেই মন্দিৰ গাঁৱতে আছে অৱস্থিত। বলক আজি মই সেই ভিডিঅ'ত এই মন্দিৰটোৰ ওচৰতে এটা কেঁচাৰ মিল আছে। এই মিলটো শব্দৰ কাৰণে আপোনালোকে হয়তো এই ভিডিঅ'টোত কিছু চাউণ্ড পাব পাৰে। এই মন্দিৰটো ২৭ বছৰ ধৰি কোনো ভক্ত অহা যোৱা হোৱা নাই। এতিয়া এই মন্দিৰটো চাৰিওফালে জংঘলে আৱৰি ধৰিছে। চাওক গাইজ, ইয়াতে মানুহে দিনতে আহিবলৈ ভয় কৰে আৰু আজিকালি এই স্থানত কোনো মানুহে নাহে। চাওকচোন কেনেকুৱা ঠাইৰ মাজেৰে মই আহি আছোঁ। আমি যেতিয়া সৰু আছিলোঁ গাইজ, ইয়াতে আমি খেলিবলৈ আহিছিলোঁ। এই মন্দিৰটোৰ ওচৰতে শুই আছিলোঁ আমি দুপৰীয়া গৰমৰ দিন হ'লে। আৰু এই যে পুখুৰীটো দেখিছে আপোনালোকে, এই পুখুৰীটোত আমি গা ধুইছিলোঁ। এতিয়া এই পুখুৰীটো জংঘল হৈ গৈছে। তো গাইজ, আমি আহি ফাইনেলি সেই মন্দিৰৰ ওচৰ পাইছোঁ মই। তো বলকচোন আমি কি আছে, মই সেই মন্দিৰটো কেনেকুৱা হৈছে এতিয়া মই সকলোবোৰে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো গাইজ, এয়া চাওক, আহি মন্দিৰৰ প্ৰায় ওচৰ পাইছোঁ। এইডাল গছ চাওক, এইডাল বটগছ হয়। এই ঠাইখিনিতে গাইজ আগতে ইয়াতে জুলনা আছিলে। আমি সৰু থাকোঁতে এই জুলনাখন যি দেখিছে আপোনালোকে, চাওক এই যে জুলনা আছে, ইয়াতে আমি সৰু থাকোঁতে আমি জুলনাত উঠিবলৈ আহিছিলোঁ। এই গছডাল চাওক, যেতিয়া আমি সৰু আছিলোঁ এই গছডাল বহুত সৰু আছিলে, এতিয়া বহুত ডাঙৰ হ'ল। এইটোৱে চাওক গাইজ, এইটোৱে কালী মন্দিৰ। এইটো আমাৰ গাঁৱতে অৱস্থিত। এতিয়া চাৰিওফালে জংঘল হৈ গৈছে গাইজ, আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে আগতে ইয়াতে অফিচ এটা আছিলে, ইয়াত এটা ইটাৰ ইণ্ডাষ্ট্ৰি আছিলে। এতিয়া সেই ইণ্ডাষ্ট্ৰিটো বন্ধ হৈ গ'ল বহুত বছৰ ধৰি। ২৭ বছৰ ধৰি এনেকৈ এই মন্দিৰটো ইয়াতে পৰি আছে, কোনো ভক্ত অহা নাই। আৰু ইয়াতে চাওক গাইজ, ইয়াত পাৰ আছিলে, এতিয়া পাৰ নাই ইয়াতে। হয়তো কিছুমান বনৰীয়া চৰাইয়ে বাস কৰিছে। মন্দিৰটোৰ অৱস্থা চাওকচোন গাইজ, ইমান ধুনীয়া মন্দিৰ এটা গাঁৱত থকাৰ পিছতো কোনো ইয়ালৈ নাহে। চাওক গাইজ, কেনেকুৱাকৈ মন্দিৰটো কেনেকুৱা হৈ গৈছে। আগতে আমি সৰু থাকোঁতে ইয়াতে এই মন্দিৰৰ ছাইডখিনিতে শুই আছিলোঁ দুপৰীয়া যেতিয়া গৰম লাগিছিলে। তো গাইজ, এয়া মই মন্দিৰৰ ভিতৰলৈ আহিছোঁ, সোমাই আহিলোঁ। গাইজ চাওক, এইডালেই হৈছে বটগছ। এতিয়া বহুত ডাঙৰ হৈ গ'ল। আমি যেতিয়া সৰু আছিলোঁ এতিয়া বহুত সৰু আছিল। চাওক গাইজ, এয়া কালী মাই মন্দিৰ, এইটো এয়া কালী মন্দিৰ হয়। এয়া মন্দিৰৰ দেৱালত চাওক, কলহ বনাই থৈছে গাইজ। আজিকালি এই মন্দিৰটোলৈ নোহোৱাৰ এটা কাৰণ হৈছে কি, চাৰিওফালে জংঘল হোৱাৰ কাৰণে ভক্তসকলে ভয় কৰে। আগতে আহিছিলে গাইজ, যেতিয়া আমি সৰু আছিলোঁ তেতিয়াতো বহুত মানুহ আহিছিলে ইয়ালৈ, কিন্তু এতিয়া মানে জংঘল হৈছে। কিছুমানে ভয়ো কৰে, দিনতে মানুহবিলাকে আহিবলৈ ইয়াত ভয় কৰে। কিছুমানে গৰু ছাগলী নিবলৈ আহে যদিও কেতিয়াবা মানে ইয়াতে বহুত কিবাকিবি ঘটনা বুলি মানুহে বিশ্বাস কৰে, দিনতে কিজানি। তথাপিও আজি মই আহি চালোঁ গাইজ, চাওঁ কি হয়। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।